ৰাইজ এয়া মই আজি ইতিমধ্যে জনাইছোঁহে যে বিশ্বকৰ্মা পূজা লৈ পেলাই আমি আমাৰ যিটো খানা পাৰ্টি আছে, খানা পাৰ্টিত খানা হ'ব। আপোনালোকে দেখিছে এটা পাতিহাঁহ আহি ইতিমধ্যে উপস্থিত হৈছেহি। মোনা পাতিমাহ চব পাতিহাঁহ, মোনা পাতিহাঁহ আৰু এটা পাতিহাঁহ আহি আছে। আমাৰ মানুহ 9জন। এই পিঁয়াজ চলাই থকা হৈছে। এই মছলাখিনি ৰাইজক দিবলৈ অনুৰোধ জনালোঁ। এইটো আমাৰ হাঁহৰ আকৰ্ষণ কোমোৰা, আপোনালোকে দেখিছে কোমোৰা আহি পালেহি। ইয়াত বিশেষ আপোনালোকে দেখিছে মছলা আমি আয়োজন কৰিছোঁ, গতিকে আপোনালোকে চাই থাকক। আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমাৰ যিটো আমি সকলোৱে যিকোনো অনুষ্ঠানতে খানা খাই থাকোঁ, আজি অনুষ্ঠান কৰা হৈছে। দেখিছে আপোনালোকে জুইত পানী আমি হাঁহ গুচাবৰ কাৰণে দমদমাই জ্বলাই থকা হৈছে। ধন্যবাদ দেই ৰাইজ। ইটো হাঁহ আহিলে আপোনালোক দেখাই আছোঁ। ইতিমধ্যে আপোনালোকে দেখিছিলে কৈছোঁ হাঁহ এটা আছে, এইটো আৰু এটা হাঁহ আহি পালেহি। আপোনালোকে এইটো হাঁহ আহি পালেহি। আজি হাঁহে কোমোৰাই বিশ্বকৰ্মা উপলক্ষে এটা বিশেষ খানা আয়োজন আপোনাক দেখুৱাই আছো। আপোনালোকে হাঁহৰ মাংস হাঁহৰ মাংসত কোমোৰা দি দিয়া হৈছে কালাৰ চাউলৰ ফলতে, কাৰণ আপোনালোকে ধৰিব পৰা নাই বাৰু। কোমোৰাখিনি গলিবলৈ দিয়া হৈছে। ইয়াত আমাৰ উতল আহি গ'ল, কালাৰ চাওক আপোনালোকে। আমাৰ যথেষ্ট মাংস আছে, কালাৰ দেখিছে ইয়াত হাঁহৰ মাংস 10-20। ইয়াত আছে মাংসৰ কালাৰ। হাঁহৰ মালিকৰ নাম আলু পিছ লগাই দিওঁ, আলু পিছ লগাই দিওঁ। কি কয় এয়া আমাৰ মণিপুৰৰ 5 কেজি ওজনৰ এটা হাঁহ, গম পাইছে চাগে আৰু।